শীঘ্ৰে যোগীঘোপাত চলিব উচ্ছেদ অভিযান। অশোক কাগজ কলৰ ভূমিত প্ৰশাসনে চলাব উচ্ছেদ অভিযান আৰু ৩৬টাকৈ বেদখলকাৰী পৰিয়ালক উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে আৰু ২১ আগষ্টৰ ভিতৰত আঁতৰি যাবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে। সেই জাননীৰ জৰিয়তে উক্ত ভূমিত ১৩টা হৰিজন সম্প্ৰদায়ৰ পৰিয়ালে বাস কৰি আছে আৰু উচ্ছেদৰ জাননী লাভ কৰি হাহাকাৰ লাগিছে পৰিয়াল কেইটাৰ মাজত আৰু বৈতামাৰী ৰাজহ চক্ৰ কাৰ্যালয়ৰ পৰা জাননী প্ৰেৰণ কৰা হৈছে এই লোকসকললৈ। আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো আৰু শীঘ্ৰেই এই অঞ্চলটোত প্ৰশাসনে চলাব উচ্ছেদ অভিযান। যোগীঘোপাৰ অশোক কাগজ কলৰ ভূমি যিহেতু এইখিনি আৰু ৩৬টাকৈ বেদখলকাৰী পৰিয়ালক উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে আৰু ২১ আগষ্টৰ ভিতৰত সেই স্থান ত্যাগ কৰিব লাগিব পৰিয়াল কেইটাই। উক্ত ভূমিত ১৩টা হৰিজন সম্প্ৰদায়ৰ পৰিয়ালে বাস কৰি আছে আৰু উচ্ছেদৰ জাননী লাভ কৰি এক হাহাকাৰ অৱস্থাৰ সন্মুখীন হৈছে পৰিয়াল কেইটা। তো যেতিয়া পেপাৰ মিল কোম্পানী আহিছিলে ইয়াতে তেতিয়া আমাক তো মানে কোৱাৰ্টাৰটো দিয়া নাই, কৈছে যে আপোনালোকে এইখিনি হৰিজন মানুহবিলাক এই সাইডত থাকক। আমি যেটো দখল কৰা নাই আমাক দিছে সিহঁতে যে ইয়াতে থাকিবলৈ, কোৱাৰ্টাৰ দিয়া নাই। কি আমাৰ মানুহবিলাক কি কৰে, লেতেৰা কাম কৰে, কোৱাৰ্টাৰ থাকিলে সিহঁতৰ অসুবিধা হয়, সেইটো কাৰণে আমাক এইটো দি দিয়া হ'ল আৰু আমি আছো। আৰু আজি ৬০-৭০ বছৰ হৈ গ'ল, এনেকুৱাতো হোৱা নাছিলে। তেতিয়া আহিছে, নটিচ দিছে আমাক, এতিয়া ঘৰবিলাক ভাঙি দিব বুলি কৈ আছে, যাবা বুলি কৈ আছে। প্লাছ আমাৰ এই প্ৰধানমন্ত্ৰী আৱাস যোজনা ৪টা ঘৰো পাইছোঁ আমি। এতিয়া যদি এইবিলাক ঘৰবিলাক ভাঙি দিয়ে আমি ক'ত যাম? আমাৰ লগতো কোনোবা মাটিও বিক্ৰী নকৰে আৰু যেতিয়া ৰুম ভাড়া বিচাৰোঁ ৰুমো ভাড়া দিব বিচৰা নাই সিহঁতে, তেতিয়াহ'লে আমি ক'ত যাম? এতিয়া চৰকাৰৰ লগত এইটোৱে আবেদন কৰোঁ যে আমাক ক'তবা অকণমান জাগা দিব পাৰিলে ভাল হ'ব, নহ'লে আমি এইবিলাক ক'ত যাম? চিন্তাটো আমি পৰিয়ে আছোঁ যে ল'ৰা ছোৱালী স্কুলতো যায়, সিহঁতক যদি আমাৰ ঘৰটো উচ্ছেদ হৈ যায় তেনেহ'লে আমি ক'ত যাম? শীঘ্ৰেই যোগীঘোপাত চলিব উচ্ছেদ অভিযান। অশোক কাগজ কলৰ ভূমিত প্ৰশাসনে চলাব উচ্ছেদ অভিযান আৰু ৩৬টাকৈ বেদখলকাৰী পৰিয়ালক উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে আৰু ২১ আগষ্টৰ ভিতৰত আঁতৰি যাবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে। সেই জাননীৰ জৰিয়তে উক্ত ভূমিত ১৩টা হৰিজন সম্প্ৰদায়ৰ পৰিয়ালে বাস কৰি আছে আৰু উচ্ছেদৰ জাননী লাভ কৰি হাহাকাৰ লাগিছে পৰিয়াল কেইটাৰ মাজত আৰু বৈতামাৰী ৰাজহ চক্ৰ কাৰ্যালয়ৰ পৰা জাননী প্ৰেৰণ কৰা হৈছে এই লোকসকললৈ। আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো আৰু শীঘ্ৰেই এই অঞ্চলটোত প্ৰশাসনে চলাব উচ্ছেদ অভিযান। যোগীঘোপাৰ অশোক কাগজ কলৰ ভূমি যিহেতু এইখিনি আৰু ৩৬টাকৈ বেদখলকাৰী পৰিয়ালক উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে আৰু ২১ আগষ্টৰ ভিতৰত সেই স্থান ত্যাগ কৰিব লাগিব পৰিয়াল কেইটাই। উক্ত ভূমিত ১৩টা হৰিজন সম্প্ৰদায়ৰ পৰিয়ালে বাস কৰি আছে আৰু উচ্ছেদৰ জাননী লাভ কৰি এক হাহাকাৰ অৱস্থাৰ সন্মুখীন হৈছে পৰিয়াল কেইটা। তো যেতিয়া পেপাৰ মিল কোম্পানী আহিছিলে ইয়াতে তেতিয়া আমাক তো মানে কোৱাৰ্টাৰটো দিয়া নাই, কৈছে যে আপোনালোকে এইখিনি হৰিজন মানুহবিলাক এই সাইডত থাকক। আমি যেটো দখল কৰা নাই আমাক দিছে সিহঁতে যে ইয়াতে থাকিবলৈ, কোৱাৰ্টাৰ দিয়া নাই। কি আমাৰ মানুহবিলাক কি কৰে, লেতেৰা কাম কৰে, কোৱাৰ্টাৰ থাকিলে সিহঁতৰ অসুবিধা হয়, সেইটো কাৰণে আমাক এইটো দি দিয়া হ'ল আৰু আমি আছো। আৰু আজি ৬০-৭০ বছৰ হৈ গ'ল, এনেকুৱাতো হোৱা নাছিলে। তেতিয়া আহিছে, নটিচ দিছে আমাক, এতিয়া ঘৰবিলাক ভাঙি দিব বুলি কৈ আছে, যাবা বুলি কৈ আছে। প্লাছ আমাৰ এই প্ৰধানমন্ত্ৰী আৱাস যোজনা ৪টা ঘৰো পাইছোঁ আমি। এতিয়া যদি এইবিলাক ঘৰবিলাক ভাঙি দিয়ে আমি ক'ত যাম? আমাৰ লগতো কোনোবা মাটিও বিক্ৰী নকৰে আৰু যেতিয়া ৰুম ভাড়া বিচাৰোঁ ৰুমো ভাড়া দিব বিচৰা নাই সিহঁতে, তেতিয়াহ'লে আমি ক'ত যাম? এতিয়া চৰকাৰৰ লগত এইটোৱে আবেদন কৰোঁ যে আমাক ক'তবা অকণমান জাগা দিব পাৰিলে ভাল হ'ব, নহ'লে আমি এইবিলাক ক'ত যাম? চিন্তাটো আমি পৰিয়ে আছোঁ যে ল'ৰা ছোৱালী স্কুলতো যায়, সিহঁতক যদি আমাৰ ঘৰটো উচ্ছেদ হৈ যায় তেনেহ'লে আমি ক'ত যাম? NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।